চলিত মাহৰ ২৬ তাৰিখে শিৱসাগৰ জিলাৰ ডিমৌৰ চকলা পথাৰৰ যি বিশাল বৰা মৰাণ মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল আৰু তেখেতক যি দুজন সতীৰ্থ বিশাল হাজৰিকা আৰু ৰাজা দাসে অতি নিঃসংগভাৱে হত্যা কৰি মৰাণ চাহ বাগিচাত তেওঁৰ নিথৰতে পেলাই থৈ গৈছিল আৰু তাৰ পিছতে আচলতে প্ৰতি উত্তাল হৈ পৰিছে সমগ্ৰ যি অঞ্চল উদয়পুৰ আৰু চকলা পথাৰ ৰাইজ উত্তাল হৈ পৰিছে আৰু যি হত্যাকাৰী আছিল বিশাল বৰাৰ যি হত্যাকাৰী তেওঁলোক দুজনক ফাঁচীৰ দাবীত আজি উত্তাল হৈ পৰিছে আৰু তেওঁলোকে প্ৰত্যেক দিনাখনে আচলতে মৃত্যুৰ পিছৰ দিনাখনৰ পৰাই তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। আজিও কিন্তু ব্যতিক্ৰম নহয়, আজিও হাজাৰ হাজাৰ লোক ওলাই আহিছে যি বিশাল বৰাৰ আচলতে যি হত্যাকাৰী দুজনক ফাঁচীৰ দাবীত তেওঁলোকে হাজাৰ হাজাৰ মহিলাৰ লগতে পুৰুষ সকলো ওলাই আহিছে আৰু তেওঁলোকৰ এটাই দাবী যে বিশাল বৰাৰ যি হত্যাকাৰী তেওঁলোকক উচিত শাস্তি প্ৰদান কৰক আৰু অতি শীঘ্ৰে ফাঁচি দিয়ক। আৰু আমি এই বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম। কি ক'ব দাদা? আচলতে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ উদয়পুৰ যুৱক ৰাজা আৰু বিশাল আমাৰ কপিল বৰাক নিঃসংগভাৱে হত্যা কৰিলে। যিহেতু আমি সমগ্ৰ মানুহ আচলতে ৰাইজ ওলাই আহিছো, তেওঁলোকে যিকেইজন দুখী আচলতে ফাঁচি হ'ব লাগে, ফাঁচি নোহোৱা পৰ্যন্ত আমি ক্ষান্ত নাথাকো আৰু যদি তেওঁলোকে যদি কোনো আইনৰ জুৰুঙালৈ যদি বাচি আহিবলৈ বিচাৰে বিশেষ গুৰুত্ব দিওঁ বুলি আমি আশা ৰাখিছো। আমি মুখ্যমন্ত্ৰীলৈ দাবী জনাইছো এনে দেখি ফাঁচি হোৱাৰ ব্যৱস্থা কৰক, অন্যথা আমি সমগ্ৰ পঠিয়া আজি ইয়াতে আমি ক্ষান্ত নাথাকি আপোনালোকে দেখি আহিছে অনাগত 3 দিন আমাৰ কাৰ্যসূচী চলি আছে। অনাগত দিনটো আমি যদি ৰাজা ডাঙৰ বিশাল যদি ফাঁচি নহয় অনাগত দিনত আমাৰ ইয়াতে বাধ্য হ'ম। আৰু আপুনি কি আমি এটাই চৰকাৰ প্ৰশাসনে অনুৰোধ কৰে যে আমাৰ মতে দুখীয়া উচিত শাস্তি পাব লাগে। আমাৰ নিৰীহ যিটো যুৱক ল'ৰা হত্যা কৰিলে তাক উচিত ন্যায় পাব লাগে। সি উচিত হয় ক'ব লাগিব যে তেওঁলোকে প্ৰতিবাদী মহিলাসকল বা সমগ্ৰ যি ৰাইজ আচলতে চকলা পথাৰ আৰু উদয়পুৰ ৰাইজ ওলাই আহিছে আৰু তেওঁলোকৰ এটাই দাবী যিসকল আচলতে যি দুজন যি হত্যাকাৰী আছে হত্যাকাৰী দুজনক অনতি পলমে ফাঁচি দিব লাগে। আৰু দুজন আছে কি ক'ব আমাৰ দাবী মৰাণ চাহ বাগিচাত গুদাবিল চকলা পথাৰ যিগৰাকী মৰাণ মহাবিদ্যালয়ৰ ষান্মাসিকৰ ছাত্ৰ কপিল বৰাক যি নৃশংসভাৱে হত্যা কৰিলে এই হত্যাৰ প্ৰতিবাদত আমি আজি সকলোবিলাক ৰাইজ ওলাই আহিছো। আমি আশা ৰাখিছো অনাগত দিনত চৰকাৰ আৰু প্ৰশাসনে এনেকুৱা বিষয়ত কঠোৰ দৃষ্টি দিব লাগে আৰু দুখীয়ে যথোপযুক্ত শাস্তি পাব লাগে। আমি ফাঁচি দাবী উত্থাপন কৰিছো আৰু অনাগত দিনত যাতে কোনো এগৰাকী মাতৃয়ে কোনো পিতৃয়ে কোনো এগৰাকী বন্ধুৱে যাতে এটা পৰিৱেশৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ জিলা প্ৰশাসন তথা অসমৰ অনুৰোধ জনাইছো। নিৰীহ যুৱকক আমাৰ হত্যা কৰিলে আমি বিশাল বৰা ৰাজা দাস তেখেতলোক দুইজন যুৱককে আমি ফাঁচি বিশাল হাজৰিকাক আমি ফাঁচি বিচাৰিছোঁ, ফাঁচি অৰ্ডাৰ বিচাৰিছোঁ। আৰু যদি চৰকাৰে যদি কোনো তেনেকুৱা ফাঁচি দিয়াৰ সিদ্ধান্ত ল'ব নোৱাৰে তেতিয়া আমি ৰাইজে ৰাজহুৱাভাৱে আমি ফাঁচি সিদ্ধান্ত ল'ম আৰু যদি আমাক সিমানটো নামানে তেতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ আমি কাৰ্যসূচী হাতত ল'ম। কিছুদিনৰ আগতে মৰাণ চাহ বাগিচাত গুদাবিল চকলা পথাৰ নিবাসী কপিল বৰাক বিশাল বৰাক যি নিঃসংগভাৱে 1 নং উদয়পুৰ গাঁৱৰ দুজন যুৱকে ছাত্ৰই নিঃসংগতাই হত্যা কৰিলে তাৰ প্ৰতিবাদত আমি সমগ্ৰ নিজাই পাণ্ডিং অঞ্চলবাসী আজি ৰাইজ আমি ৰাজপথলৈ ওলাই আহিছোঁ। আমি অসম চৰকাৰ অসমৰ গৃহ বিভাগক এতিয়া আমি দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ নৰপিকাচবিলাক জীয়াই থকাৰ কোনো অধিকাৰ নাই। তেওঁলোকৰ প্ৰতি এখন আইনৰ ব্যৱস্থা কৰি যাতে অনাগত দিনত কোনো এগৰাকী মাতৃ কোনো এগৰাকী পিতৃয়ে যাতে নিজৰ সন্তানক হেৰুৱাব লগা নহয় তেনেকুৱা এটা আজি এই তাৰিখৰ পৰা এটা ডিমৰ পৰা আমি বাৰ্তা প্ৰেৰণ কৰি দিবলৈ আমি সকলোৱে আগবাঢ়ি আহিছোঁ আৰু প্ৰয়োজন হ'লে আমি সংবিধানখন সংশোধন কৰি এনেকুৱা ধৰণৰ অপৰাধীক দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি বিনম্ৰতাই দাবী উত্থাপন কৰিছোঁ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী
প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ